ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বিজ্ঞান পৰীক্ষাৰ কাৰ কিমান MCQ চাই দিছোঁ, কাৰ কিমান শুদ্ধ হৈছে চাবা আৰু তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিবা। তো তোমালোকৰ 1 নম্বৰৰ 1ৰ C টো শুদ্ধ, 2 নম্বৰৰ তোমালোকৰ D টো শুদ্ধ হ'ব, 3 নম্বৰ তোমালোকৰ B টো শুদ্ধ হ'ব, 4 নম্বৰ তোমালোকৰ C টো শুদ্ধ হ'ব, 5 নম্বৰ তোমালোকৰ D টো শুদ্ধ, 6 নম্বৰ তোমালোকৰ A টো শুদ্ধ, 7 নম্বৰ তোমালোকৰ C টো শুদ্ধ, 8 নম্বৰৰ B টো শুদ্ধ, 9 নম্বৰৰ তোমালোকৰ D টো শুদ্ধ, 10 নম্বৰ তোমালোকৰ C টো শুদ্ধ, 11 নম্বৰ তোমালোকৰ C টো শুদ্ধ। তাৰপিছত তোমালোকৰ 12 নম্বৰ তোমালোকৰ B টো শুদ্ধ, 13 নম্বৰ তোমালোকৰ C টো শুদ্ধ, 14 নম্বৰ তোমালোকৰ C টো শুদ্ধ, 15 নম্বৰ তোমালোকৰ A টো শুদ্ধ। তাৰপিছত তোমালোকৰ 16 নম্বৰ তোমালোকৰ B টো শুদ্ধ, 17 নম্বৰ B টো শুদ্ধ, 18 নম্বৰ A টো শুদ্ধ, 19 নম্বৰ তোমালোকৰ C টো শুদ্ধ, 20 তোমালোকৰ B টো শুদ্ধ, 21 তোমালোকৰ B শুদ্ধ, 22 তোমালোকৰ D টো শুদ্ধ, 23 তোমালোকৰ B শুদ্ধ, 24 তোমালোকৰ C টো শুদ্ধ, 25 তোমালোকৰ D টো শুদ্ধ, 26 তোমালোকৰ B টো শুদ্ধ, 27 তোমালোকৰ B শুদ্ধ। তাৰপিছত তোমালোকৰ 28 নম্বৰ তোমালোকৰ A টো শুদ্ধ, 29 তোমালোকৰ C টো শুদ্ধ, 30 তোমালোকৰ B টো শুদ্ধ, 31 B শুদ্ধ, 32 তোমালোকৰ B টো শুদ্ধ, 33 তোমালোকৰ C টো শুদ্ধ, 34 তোমালোকৰ A টো শুদ্ধ, 35 তোমালোকৰ C টো শুদ্ধ, 36 তোমালোকৰ D টো শুদ্ধ, 37 তোমালোকৰ A টো শুদ্ধ, 38 তোমালোকৰ B টো শুদ্ধ। (39) তোমালোকৰ B টো শুদ্ধ, 40 তোমালোকৰ A টো শুদ্ধ, 41 তোমালোকৰ C টো শুদ্ধ, 42 তোমালোকৰ C টো শুদ্ধ, 43 তোমালোকৰ C টো শুদ্ধ, 44 তোমালোকৰ B শুদ্ধ, 45 তোমালোকৰ C টো শুদ্ধ। গতিকে এয়াই আছিল তোমালোকৰ MCQ। কাৰ কিমান শুদ্ধ হ'ল তোমালোকে চাবা আৰু তলৰ কমেণ্ট বক্সত জনাবা। আৰু যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।